ছাত্ৰ ছাত্ৰীসকল ক্লাছেছ ফৰ সলিউশ্যনলৈ স্বাগতম জনাইছোঁ। তোমালোকৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্ট্ৰীৰ ভাৰত বুৰঞ্জী কিতাপখনৰ পৰা কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। তোমালোকে ভালদৰে মনোযোগেৰে চাবা। 1 নং প্ৰশ্ন, ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজনৰ নাম লিখা। উত্তৰ, বাণীৰ সংশ্লিষ্ট আছিল প্ৰথমজন গভৰ্ণৰ জেনেৰেল। 2 নং প্ৰশ্ন, অযোধ্যাৰ বেগমসকলৰ ওপৰত কোনে অন্যায় আচৰণ কৰিছিল? উত্তৰ, বাণীৰ সংশ্লিষ্ট তেনে আচৰণ কৰিছিল। 3 নং প্ৰশ্ন, চিৰস্থায়ী বন্দোবস্ত কোনে ঘোষণা কৰিছিল? উত্তৰ, লৰ্ড কৰ্ণৱালিছে। 4 নং প্ৰশ্ন, মাৰাঠাসকলৰ দুটা প্ৰধান বংশৰ নাম লিখা। উত্তৰ, মোৰ আৰু ভোঁসলে। 5 নং প্ৰশ্ন, প্ৰথম ইং-মাৰাঠা যুদ্ধ কোন চনত সংঘটিত হৈছিল? 1779 চনত এই যুদ্ধ সংঘটিত হৈছিল। 6 নং প্ৰশ্ন, স্বাধীন মাৰাঠা ৰাজ্যৰ নাম কি আছিল? উত্তৰ, স্বৰাজ আছিল। ইয়াৰ পিছত 7 নং প্ৰশ্ন, শিৱাজীৰ ক'ত জন্ম হৈছিল? উত্তৰ, শিৱাজীৰ জন্ম হৈছিল পুনা জিলাৰ অন্তৰ্গত জুন্নুৰ নামৰ ঠাইখনৰ কাষত অৱস্থিত শিৱনী দুৰ্গত। 8 নং প্ৰশ্ন, শিৱাজীয়ে কাৰ ওচৰত শিক্ষা লাভ কৰিছিল? উত্তৰ, শিৱাজীয়ে দাদাজী কোণ্ডদেৱ নামৰ এজন ব্ৰাহ্মণৰ ওচৰত শিক্ষা লাভ কৰিছিল। 9 নং প্ৰশ্ন, টিপু চুলতান কোন আছিল? উত্তৰ, হাইদাৰ আলীৰ পুত্ৰ আছিল টিপু চুলতান। 10 নং প্ৰশ্ন, হাইদাৰ আলী কৰ ৰজা আছিল? উত্তৰ, মহীশূৰ ৰাজ্যৰ ৰজা আছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা আৰু এনেকুৱা ভিডিঅ' যদি লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।